Hello everyone, welcome to Chemistry with SK. আজি আমি স্টার্ট কৰিম 3 নম্বৰটো সিমেট্ৰি এলিমেন্ট যাৰ নাম হ'ল সেন্টাৰ অফ সিমেট্ৰি বা ইনভাৰ্জন সেন্টাৰ। যদি তোমালোকে প্লেন অফ সিমেট্ৰি আৰু এক্সিস অফ সিমেট্ৰি ভালদৰে বুজি পালা, সেন্টাৰ অফ সিমেট্ৰি চিন্তা কৰিবলগীয়া একো কাৰণ নাই, একদম সহজ বস্তু এইটো। সো তোমালোকে হেডলাইন দি লোৱা সেন্টাৰ অফ সিমেট্ৰি। সেন্টাৰ অফ সিমেট্ৰি তো হেডলাইন দিলো তোমালোকে সেন্টাৰ অফ সিমেট্ৰি। সেন্টাৰ অফ সিমেট্ৰি বা ইনভাৰ্জন সেন্টাৰ। আমি ইনভাৰ্জন সেন্টাৰ বুলি কওঁ। ইনভাৰ্জন সেন্টাৰ বা ইয়াক পইণ্ট অফ সিমেট্ৰি বুলি কোৱা যায়। পইণ্ট অফ সিমেট্ৰি। পইণ্ট অফ সিমেট্ৰি। সো শর্ট ফর্মত আমি কম COS। আৰু এটা সেন্টাৰ অফ সিমেট্ৰি ডিনোট কৰে I ৰে বা ইনভাৰ্জন সেন্টাৰ, আৰু ইয়াৰ অপাৰেশনটো হৈছে ইনভাৰ্জন। ইনভাৰ্জন So center of symmetry হৈছে এটা জাস্ট সেন্টাৰ। এটা জাস্ট সেন্টাৰ। আমি যেনেকৈ এটা পইণ্ট লৈ লওঁ, মই পইণ্টটো ডাঙৰকৈ দিছোঁ, এটা জাস্ট পইণ্ট যাৰ আমি সোঁফালে যদি 1 কিলোমিটাৰ আঁতৰত নগেনক পাওঁ, একদম বাওঁফালে 1 কিলোমিটাৰ আঁতৰত আমি নগেনকে পাব লাগিব। মানে একদম অপোজিট সাইডত একদম অপোজিট সাইডত আমি একেটা বস্তু পাম। ওপৰৰ ফালে 2 কিলোমিটাৰ ওপৰত যদি আমি বৰুৱানীক পাওঁ, বৰুৱানী, তলফালেও 2 কিলোমিটাৰ আঁতৰত আমি বৰুৱানীকে পাব লাগিব। একেটা বস্তু আমি যদি সেম ডিস্টেন্সত অপোজিট সাইডত আমি ডাইৰেক্ট 180 ডিগ্ৰী চাম। ডাইৰেক্ট আমি 180 ডিগ্ৰী যদি একেটা বস্তু পাওঁ, 180 ডিগ্ৰী, 180 ডিগ্ৰী, এইটো আমি চাইছো 180 ডিগ্ৰী। যদি আমি 180 ডিগ্ৰীত একেটা ডিস্টেন্সত একেটা বস্তুৱে পাওঁ, সেই সেন্টাৰটো কম আমি ইনভাৰ্জন সেন্টাৰ। বা আগফালে যদি এটা হাতী পাওঁ 5 কিলোমিটাৰ আঁতৰত, পিছফালে সেন্টাৰটোৰ পৰা 5 কিলোমিটাৰ আঁতৰত এটা হাতীয়ে পাব লাগিব। সো ইয়াৰ পিছতে আমি ইনভাৰ্জন সেন্টাৰ ডাইৰেক্টলি এপ্লাই কৰিম এটা মলিকুলত। মলিকুল আমি জানোৱে কোনটো ল'ম। প্ৰথমতে ৱাটাৰ মলিকুলটো নেৰো। আমি য'তেই নাযাওঁ ৱাটাৰ মলিকুলটো আমি এৰাত নাই। সো ৱাটাৰ মলিকুলৰ কথা আমি পাতিবই লাগিব। এতিয়া ৱাটাৰ মলিকুলত ইনভাৰ্জন সেন্টাৰ আছে নে নাই আমি কেনেকৈ গম পাম? আমি সিম্পলি 180 ডিগ্ৰীত চালে হ'ল। এইফালে হাইড্ৰোজেন আছে, ইয়াৰ 180 ডিগ্ৰী, ইয়াত হাইড্ৰোজেন আছে নেকি? হাইড্ৰোজেন নাই। ইয়াৰ 180 ডিগ্ৰীত চালো, হাইড্ৰোজেন নাই। সো আমি ডাইৰেক্টলি কম ইয়াত ইনভাৰ্জন সেন্টাৰ নাই। হৈ গ'ল, ইমানে কাহিনী। ইয়াৰ পাছতে আমি চাইছিলো প্লেন অফ সিমেট্ৰিত BF3 মলিকুলৰ কথা। এটা BF3 মলিকুলৰ কন্ডিশনটো কি? আমি BF3 লে যাওঁ, কন্ডিশনটো চালেই হ'ল। তাত গৈ BF3 আমি স্ট্ৰাকচাৰ আঁকি ললো, ট্ৰাইগোনাল প্লেনাৰ। এটা ইনভাৰ্জন সেন্টাৰ চাবলৈ আমি কি কৰিম? সিধা 180 ডিগ্ৰীত যাম। আমি একো নাচাওঁ বেলেগ। ফ্লোৰিনৰ 180 ডিগ্ৰীত কি চাম? প্ৰত্যেকটো একদম চাব লাগিব। কিন্তু আমি ফ্লোৰিন নাই, ফ্লোৰিন নাই। ইয়াৰ 180 ডিগ্ৰীত চালো, ইয়াত ফ্লোৰিন আছে নেকি? ফ্লোৰিন নাই। ইয়াৰ 180 ডিগ্ৰীত চালো, ফ্লোৰিন নাই। সো সিম্পলি আমি কম ইনভাৰ্জন সেন্টাৰ নাই। সো আগতে আমি যোন দুটা মলিকুল ডিসকাস কৰি আহিছিলো, আমি গম পালো যে তাত ইনভাৰ্জন সেন্টাৰ নাই। এতিয়া আমি নতুন মলিকুল এটা ল'ব লাগিব।
সো নতুন মলিকুলটা আমি লম PtCl4 যোনটো হৈছে স্কোয়ার প্লেনার কমপ্লেক্স স্কোয়ার প্লেনার মানে কি বস্তু বস্তুটো স্কোয়ার মাজত এটা থাকিব স্কোয়ার এটা এটম ইয়াৰ এটা এটম ইয়াৰ এটা এটম ইয়াৰ এটা এটম আৰু প্লেনত থাকিব প্লেনার তাকে কওঁ আমি স্কোয়ার প্লেনার মলিকুল সো ইয়াৰ ডাইৰেক্ট 180 ডিগ্ৰী চালো মোৰ অকা একদম হোৱা নাই PT ডাইৰেক্ট অপোজিটত থাকিব এটো Cl যিমান ডিসটেন্সত থাকিব এটো ৰিমান ডিসটেন্সত সো Cl ৰ অপোজিটত চালো Cl এটো Cl ৰ অপোজিটত চালো Cl আকৌ এইগিলা চাবলৈ আমাৰ দৰকাৰ নাই এটোৰ অপোজিটত এটোৰ অপোজিটত এটো সো ইয়াত আছে ইনভাৰ্জন চেণ্টাৰ প্ৰেজেন্ট আছে এটা ইনভাৰ্জন চেণ্টাৰ প্ৰেজেন্ট থকা বুলি আমি গম পালো এতিয়া আমি ডিসকাস কৰিম যে ইনভাৰ্জন চেণ্টাৰটো এপ্লাই কৰি বস্তুটো ইনভাৰ্ট কেনেকৈ দৰে কৰে সো PtCl4 আসলে ইনভাৰ্জন চেণ্টাৰ PtCl4 Cl একদম 180 ডিগ্ৰী থাকিব Cl স্কোয়ার প্লেনার মলিকুল সো আমি জাস্ট চিনি পাবৰ কাৰণে নাম্বাৰ দি লওঁ এটো দিলো মই A B C D সো আমি I এপ্লাই কৰি দিলো এটা I এপ্লাই কৰাৰ পিছত 180 ডিগ্ৰীত যোনগিটা এটম আছে সেইগিটা এক্সচেঞ্জ হৈ যাব 180 ডিগ্ৰীত A আৰু B এক্সচেঞ্জ হৈ যাব সো আমি পাম PtCl ইফালে Cl A টো ইয়ালে যাবগে B টো ইয়ালে আহিব আৰু ইয়াত C টো ইয়ালে যাব Cl নম্বৰ C টো ইয়ালে যাব এটা জাস্ট নাম্বাৰ আৰু D নম্বৰ Cl টো ইয়ালে আহিব সো আমি বস্তুটো একে দেখিলো নে সিমেট্ৰিক্যাল দেখিলো আমি বস্তুটো এক্সচেঞ্জ হৈছে না আমি ধৰিব নোৱাৰিম সো তাকে কম আমি সিমেট্ৰি অপাৰেশনস সো I এপ্লাই কৰাৰ পিছত বস্তুটো একে দেখিলো আৰু ইনভাৰ্ট হ'ল ইনভাৰ্ট মিন্স 180 ডিগ্ৰী বস্তুটো এক্সচেঞ্জ হৈ যাব তাকে কম আমি ইনভাৰ্জন যদি আমি আকৌ এবাৰ এপ্লাই কৰো আকি লওঁ এবাৰ অকন সৰুকে অকা হ'ব A টো আকৌ ইয়ালে গুছি আহিলে Cl নম্বৰ A টো B টো ইয়ালে গল Cl নম্বৰ C টো ইয়ালে আহিলে ক্লোৰিন D টো আকৌ নিজৰ জেগালে গল সো আমি গম পাই আহিছিলো যে এক্স্যাক্টলি একে হৈ গলে হেতুটা কনফিগাৰেশন আমি কৈছিলো আইডেন্টিক্যাল কনফিগাৰেশন যেতিয়া এক্স্যাক্টলি একে হৈ যাব কনফিগাৰেশন গিটা A নম্বৰ Cl টো A তে থাকিব লাগিব বা B নম্বৰ Cl টো B তে থাকিব লাগিব যদি আমি একে দেখো বাট বস্তু গিটা এক্সচেঞ্জ হৈ যায় তেতিয়া আমি কৈছো লাগ ইকুইভ্যালেন্ট কনফিগাৰেশন ইকুইভ্যালেন্ট কনফিগাৰেশনস